নিজডিমু নামঘৰ প্ৰাংগণত ভাগৱত পাঠ অনুষ্ঠিত। জয় গুৰু শংকৰ। বিশ্ব শান্তিৰ উদ্দেশ্যে তথা গাঁৱৰ মংগলৰ হকে নগাঁও জিলাৰ নিজডিমু গাঁৱৰ ৰাইজৰ সহযোগত দুদিনীয়াকৈ নিজডিমু নামঘৰ প্ৰাংগণত ভাগৱত পাঠ অনুষ্ঠিত হৈছে। নগাঁও আৰু মৰিগাঁও জিলাৰ বিভিন্ন স্থানৰ পাঠকসকলে আহি ভাগৱত পাঠত অংশগ্ৰহণ কৰে। দ্বিতীয় দিনা নিশা অংকীয়া নাট কেলিগোপাল প্ৰদৰ্শন কৰা হ'ব। এতিয়া নিজডিমু অঞ্চলটো ধৰ্মীয় ৰসত বুৰ গৈছে। সর্বগুণাকর যাকে নাহিকে উপম তাহারি শতকোটি রেণু শতকোটি বাৰেক কৰোঁ প্ৰণাম। হে প্ৰভু বাৰেক কৰোঁ প্ৰণাম। জয় জয়তে আজি নিজডিমু গাঁৱৰ বয়োজ্যেষ্ঠসকল আৰু লগতে বৈকুণ্ঠৰ বজ্ৰৰ সেই আই মাতৃহঁত দিশ সমান সেই আই মাতৃহঁত আজি আমাৰ চতুৰ্থ বৰ্ষৰ উপলক্ষে নিজডিমু নামঘৰ প্ৰাংগণত আজি দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী ভাগৱত অখণ্ড ভাগৱত পাঠ কৰা হৈছে। আৰু আজি ভাগৱতৰ বিষয়ে আমাৰ যিহেতু সভাপতি তেখেতে আমাৰ ধৰ্মধ্বজা উত্তোলন কৰিছিলে। তেখেতৰ নাম হৈছে সুভাষ কাকতিদেৱ। তেখেতে আমাৰ গোটেই ভাগৱতৰ বিষয়টো ভাগৱত কেতিয়াৰ পৰা আৰম্ভ হৈছিল আৰু ক'ত ক'ত হৈছিলে সেই বিষয়ে তেওঁ বিতংভাৱে আমাৰ সমূহ গাঁওবাসী ৰাইজক উপস্থাপন কৰে। আপোনালোকৰ বিগত বৰ্ষসমূহত এইবাৰ আজি অখণ্ড ভাগৱত অনুষ্ঠিত কৰিছে, বিশ্ব শান্তিৰ উদ্দেশ্যে কৰিছে। হয়, বিভিন্ন কোন ঠাইৰ পৰা পাঠকসকল আহিছে? আমাৰ পাঠকসকল আহিছে খৰাগাঁও আৰু আমাৰ পূজাবৰী বিভিন্ন প্ৰান্তৰ পৰা আমাৰ অঞ্চলৰ পৰা আহিছে। আজি সামৰণি পৰিব আৰু আজি সামৰণি আমাৰ ৰাতি আমাৰ কেলিগোপাল নাট এভাগ আছে। সেই নাট ভাগৱত সামৰণি কৰিয়ে আমি কেলিগোপাল নাট ভাগ আমাৰ কৰা আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। ধন্যবাদ। এইবাৰ আমাৰ চতুৰ্থ বৰ্ষত ভাগৱত পাঠ আৰম্ভ হৈছে আৰু এই ভাগৱত পাঠ আমি আশা কৰোঁ অবিৰতভাৱে চলাই নিবলৈ চেষ্টা কৰিম। আৰু এই ভাগৱত পাঠ আৰম্ভ হোৱাৰ পৰা আমাৰ গাঁওখনত দুখ দুৰ্গতি সৰ্ববিলাক নাশ হৈ গৈছে। আৰু আমি আশা কৰিছোঁ যে সকলোৱে ইয়াত একত্ৰিত হৈ আমি যি ভাগৱত পাঠ আৰম্ভ কৰোঁ তেনেকুৱা যেন লাগে, আমাৰ অনুভৱ লাগে যেন বৈকুণ্ঠৰ ভাগৱত যেন নামি আহি আমাৰ সকলোকে আনন্দিত কৰিছে। এইটো আপোনালোকৰ আজি মাতৃহঁত মই দেখিছোঁ বহুত দিনৰ পৰা প্ৰস্তুতি চলাই থাকে আমাৰ ভাগৱত সকলোৱে নিজৰ সকলোৱে নিজে লাগি চাহ বনাইছে, অতিথি পয়ন কৰি আছে। কি ক'ব? আমাৰ আইসকলক এখন কমিটি গঠন কৰি দিয়া হয়। তেওঁলোকে ভাগে ভাগে নিজৰ কাম নিজৰ দায়িত্ব পালন কৰি আছে টাইম টু টাইম। উৰে ৰাতি তেওঁলোকে ভকত শুশ্ৰূষাত পুৰুষ মহিলা সকলোৱে একত্ৰিত হৈ এই ভাগৱতত হেৰি কৰে। তাত কোনো ভেদাভেদ নাই। সকলোৱে যোনে যি পাৰে তেনেধৰণে কৰি আমাৰ এই অনুষ্ঠানটো আগুৱাই লৈ গুচি যায়। ধৰ্মীয় ৰসত বুৰ গৈছে ডিমৌ অঞ্চলটো। কি ক'ব? ভাল আজি শুনো চবেই গামোচা ঘৰে ঘৰে লগাইছে। এইটো আমাৰ শান্তিৰ এটা প্ৰতীক হিচাপে আমি সকলোৱে মানে এগছি বন্তি গধূলা প্ৰত্যেক পদূলিতে লগোৱা হয় আৰু এখন গামোচা আমি এই অনুষ্ঠানটো শেষ নোহোৱালৈকে হেৰি কৰোঁ মানে আঁৰি থওঁ। আৰু এই অনুষ্ঠানটো আজি 12টা
12:30 ভিতৰত আমাৰ পাঠ সামৰণি হ'ব। সামৰণি হৈ আমি সকলোৱে মানে জলযোগৰ ব্যৱস্থা আছে তেখেতক কৰি লৈ ৰাতিলে আমাৰ কেলিকপাল নাটখন কৰা হ'ব আৰু ইমানতে সামৰণি। ধন্যবাদ। নগৰৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট।